প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক ওয়েলকাম কৰিছোঁ। আমাৰ আপোনাৰ ফিনিচিঙৰ কাম শেষ হৈছে, ফিনিচিঙৰ কাম কমপ্লিট হৈছে। এতিয়া বৰ্তমান ফল সিলিঙৰ কাম চলি আছে। ফল সিলিঙৰ কামটো হৈ গ'লে আমাৰ কাম কমপ্লিট হ'ব। এতিয়া ফল সিলিঙৰ ডিজাইনটো চাওক কেনেকুৱা লাগিছে। এইটো আছে আমাৰ কিচেন। এইটো ডাঙৰ হল ৰুম, এইটো হল। হলৰ পৰা সোমাই পেলাই ইয়াত আছে আপোনাৰ কৰিডৰ দি সোমালে এইটো চাক। এইবিলাকত ডিজাইন দিয়া নাই, এইবিলাকৰ ডিজাইন নালাগে। আৰু এইটো ৰুমতো অলপ ডিজাইন দিয়া হৈছে। ফল সিলিংটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব পাৰে। এইবিলাকত এতিয়াও কাম বাকী আছে আৰু 1 মাহত আমাৰ কমপ্লিট হৈ যাব। এইটো আৰু এটা বেডৰুম। এতিয়া আপোনালোকে যদি আপোনালোকৰ কাম কণ্টেক্টত দিব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, বা আপোনালোকৰ ডাঙৰ RCC কাম 5 তলা বা 4 তলা এনেকুৱা ডাঙৰ RCCৰ কাম হয় যদি কয় যে আমি ঠিকাত দিম, কণ্টেক্টত নিদিওঁ, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু যদি কয় নহয় আমি কণ্টেক্টত দিম, আমি মাল চাল কিনাৰ জামেলাত নাযাওঁ, তথাপিও আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আমাৰ কামেই RCC ঘৰ বনোৱা কাম। এইটো ফল সিলিং লগোৱা প্ৰায় কমপ্লিট হ'বই। এইটো কাম আছে নগাঁও 2 নং মোল্লাপট্টি। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। জয় আই অসম।